কিন্তু আমি যোৰহাটত অতি দুৰ্ভাগ্যজনকভাৱে লক্ষ্য কৰিছো যে বিভিন্ন হোমষ্টেবিলাক এনেকুৱা ধৰণৰ এটা অৱস্থালৈ গুচি গৈছে যে অবৈধ বা সমাজ বিৰোধী কিছু কাম অনৈতিক যি কৰবাত লয়ে হয়তো এলাও কৰিছে কিন্তু তেওঁলোকৰ কাৰ্যকলাপটো অনৈতিক গতিকে অনৈতিক কাৰ্যকলাপ বিলাক চলাই থাকিবৰ বাবে এই হোমষ্টেবিলাক ব্যৱহৃত হৈছে সেইটো খুব দুৰ্ভাগ্যজনক কথা এই সম্পৰ্কত বিভিন্ন গোচৰো বিভিন্ন সময়ত ৰুজু হোৱা দেখা পোৱা গৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যিবিলাক ল'ৰা ছোৱালী 18 বছৰ বয়স হোৱা নাই তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীবিলাককো হোমষ্টেত ৰুম দিয়া হয় সেইটো খুব দুৰ্ভাগ্যজনক কথা যিকোনো লোকক বিশেষকৈ প্ৰাপ্তবয়স্ক নহয় যিবিলাক ছোৱালীয়ে হওক ল'ৰাই হওক তেওঁলোকক গাৰ্জেন অবিহনে কোনো ৰুম এলট কৰিব পৰা আইনমতে নাযায় তেওঁলোকক যদি ৰুম এলট কৰা হৈছে বা প্ৰাপ্তবয়স্ক নোহোৱা এজনী ছোৱালীক যদি প্ৰাপ্তবয়স্ক এজন ব্যক্তিয়ে লৈ গৈছে একেলগে আছে নৈশ মানে ৰাতি একেলগে আছে এই কথাবিলাক যদি হৈছে তেনেহ'লে এইটো আইনৰ চকুত সম্পূৰ্ণৰূপে অপৰাধ আৰু যিখন আমাৰ আইন আছে পক্সোৰ আধাৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব পাৰে আৰু গোচৰ ৰুজু হোৱাৰ মূল কথাটোৱে হ'ল যে যিজন ব্যক্তিয়ে ছোৱালীজনীৰ লগত ৰাতি আছে বা কোনোবা শিশুৰ লগত আছে তেওঁৰ বিৰুদ্ধেতো গোচৰ হ'বই আৰু এই গোচৰটোত যিসকলে উদগনি যোগাইছে তেওঁলোকৰ বিৰুদ্ধেও আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যোৰহাটত আমি আগতে দেখিছো এনেকুৱা ধৰণৰ কেইবাটাও কাণ্ড সংঘটিত হৈছে আৰু বিভিন্ন হোমষ্টেৰ মালিকক পুলিচে এৰেষ্ট কৰিছে গতিকে আইনৰ দৃষ্টিত সকলো সমান আইন সকলোৰে ভাৱে একেই গতিকে এই কথাটো যদি কোৱা যায় যে অকল ল'ৰাটোৱে ছোৱালীজনীয়েহে দায়ী এই কথাটো একেবাৰেই নহয় কিয়নো এগৰাকী শিশুক যদি হোমষ্টেত গাৰ্জেন অবিহনে থাকিবলৈ দিয়া হয় তেনে হোমষ্টেৰ যি গৰাকী সেই গৰাকীও আইনৰ আওতাৰ মাজলৈ অহাৰ অৱকাশ আছে বা তেওঁৰ বিৰুদ্ধেও গোচৰ হ'ব লাগে এই ক্ষেত্ৰত পুলিচে কি ব্যৱস্থা লয় নলয় সেইটো পুলিচৰ নিজস্ব কথা কিন্তু আদালতলৈ যেতিয়া গোচৰটো আহিব আদালতেও নিজাববীয়াকৈ এই ক্ষেত্ৰত ব্যৱস্থা ল'ব পৰাৰ বিধান আইনত আছে গতিকে আমি ভাবো এই ক্ষেত্ৰত চৰকাৰ সজাগ হ'ব লাগে জনসাধাৰণো সজাগ হ'ব লাগে